ভিজা হ'বই নোৱাৰে তেনেকুৱা ইভেন ট্ৰেভেল এজেণ্টবিলাকে কৈছিলে ইটছ নট পচিবল টু গেট অল দ'জ ভিজাছ মই লাইফৰ ফাৰ্ষ্ট টাইম এনেকৈ বাহিৰত ওলাই গৈছোঁ মই কেতিয়াও বাহিৰত ওলাই যোৱা নাই অকল থাইলেণ্ড গৈছিলোঁ কাৰণ থাইলেণ্ডৰ অন এৰাইভেল ভিজা সেইটো সহজ আছিল তাৰ বাহিৰে মই কেতিয়াও বাহিৰত বিদেশ দেখা নাই আৰু বৰ্ডাৰ ক্ৰছিং কেনেকৈ হয় কি হয় মই একো নাজানো ফাৰ্ষ্ট টাইম মই ভিজা এপ্লাই কৰি পাইছোঁ নিজে চ' এভৰিথিং ষ্টেপ বাই ষ্টেপ মোৰ কাৰণে চেলেঞ্জ আছিল আৰু এই চেলেঞ্জটোৱে ভাল লাগিছিলে অ'কে নহয় নেকি ঠিক আছে চাওঁচোন তেনেকৈ কৰি গ'লোঁ আৰু যিহেতু ছাৰে কৈছে যে আমাৰ যিখিনি এতিয়া এডভেঞ্চাৰ স্পৰ্টছত আহিছে বা স্পৰ্টছেই কওঁ আমাৰ বহুত ল'ৰা ছোৱালী নৰ্থ ইষ্টত ইমান আছে কেপেবল ল'ৰা ছোৱালী আছে যোনে ছাপৰ্টৰ দৰকাৰ ছাপৰ্ট পালে বহুত মেডেলছ বহুত আহিব আমাৰ ইণ্ডিয়ালৈ অসমলৈ সেই ছাপৰ্টটোৰ কাৰণে বিশ্বাসটো থকা দৰকাৰ যিহেতু মই মহিলা বহুতে বিশ্বাস নকৰিলে যে মহিলা পাৰিব জানো যদি তাই ডুবাইৰ পৰা ঘূৰি আহে তেনেকুৱা কিছুমান কথা হৈছিলে আৰু সেইটো মই বেয়া পোৱা নাই কাৰণ হৈছে চাগে তেনেকুৱা এক্সপিৰিয়েঞ্চ সেই বস্তুবোৰ ৰং প্ৰুভ কৰিবৰ কাৰণে মই জেদত ওলাই গৈছিলোঁ যে দিছ ইজ নট এবাউট মি দিছ ইজ এবাউট অল ইণ্ডিয়ান ৱুমেন দিছ ইজ এবাউট এ স্পৰ্টছ পাৰ্চনক আপোনালোকে ট্ৰাষ্ট কৰাটো উচিত কাৰণ তেওঁৰ ব্ৰেইনত যদি এইটো সোমাই গ'ল যে কিবা এটা কৰিব হোৱাট এভাৰ কামছ ইন ফ্ৰণ্ট অফ ইউ উই উইল ডু ইট সেইটো চেলেঞ্জে নিজে মই গ'লোঁ লোকেল মানুহে হেল্প কৰিছে মই জাৰ্ণিটো লাষ্ট ডিচেম্বৰ আৰম্ভ কৰিছিলোঁ 17ত আৰু ফাৰ্ষ্ট নেপাল গ'লোঁ নেইবাৰিং কাণ্ট্ৰি নেপালে মোক বহুত মৰম কৰে আগতো নেপাল গৈছিলোঁ তাৰপিছত মই ঘূৰি আহিলোঁ মুম্বাইলৈকে মুম্বাইৰ পৰা ওমান প্লেন আছিলে য়ামেন আৰু ওমানত যুদ্ধ লাগিলে চ' ফেৰী বন্ধ হৈ থাকিলে ফ্লাইট ল'ব লগা হ'ল সেইটো এটা ফাৰ্ষ্ট খুন্দা লাগিছিলে যে মই ইমান কষ্টলি মানে বাইক এখন ফ্লাইটত কেনেকৈ নিম বাট মোৰ সেইটোৱে চেলেঞ্জ আছিলে আৰু মই তেনেকৈয়ে গ'লোঁ ডুবাইলৈকে চ' ডুবাই কাটাৰ বাহৰেইন চাউদি আৰেবিয়া তেনেকৈ কৰি জৰ্ডান গ'লোঁ ইৰাকত আকৌ এটা প্ৰব্লেম হ'ল চ' ইৰাকৰ ভিজা নাপালোঁ চাউদি আৰেবিয়াটো ছাৰে যেনেকৈ ক'লে মই চেণ্ডষ্টৰ্ম পাইছিলোঁ লাইফত ফাৰ্ষ্ট টাইম দেখিছিলোঁ ইমান ডাঙৰ ট্ৰাক মই ইমান ডাঙৰ ট্ৰাকছ লাইফতে দেখা নাই সেই ট্ৰাকবোৰ যেতিয়া মোৰ ওচৰেদি গুচি যায় মোৰ বাইকখন কঁপাই থৈ যায় কাৰণ মোৰ বাইকত আপোনালোকে দেখিব পাৰিছে বহুত লাগেজ আছে আৰু ইটছ জাষ্ট 400cc চ' তেনেকুৱা এক্সপিৰিয়েঞ্চ লাইফত ফাৰ্ষ্ট টাইম হৈছে মই বাইক চলাই আছোঁ চিধা বাট বাইক গুচি গৈছে এনেকৈ শ্লাইড হৈ লেফ্ট চাইডে ৰাইট চাইডে মই ভাবিলোঁ মইতো শেষ এতিয়া ডেজাৰ্টত যদি পৰোঁ মই ফিনিছ চ' তেনেকুৱা চাৰ্কামষ্টেঞ্চেছত বাইক চলাইছোঁ চিঞৰিছোঁ বহুত প্ৰে কৰিছোঁ চিঞৰিছোঁ কান্দিছোঁ মেনিথিং হেপেন্স ইন চাইড মাই হেলমেট বাট চামহাউ আই মেনেজ মই গ'লোঁ কিন্তু ইৰাকৰ ভিজা নাপালোঁ আকৌ মই ৰিপিটেডলি আকৌ মই চাউদি আৰেবিয়া ক্ৰছ কৰিব লাগিলে চ' এবাৰ নহয় দুবাৰ চাউদি আৰেবিয়া ক্ৰছ কৰিছোঁ তাৰপিছত তেনেকৈ ইৰাণ গ'লোঁ তাৰপিছত জৰ্জিয়া আৰ্মেনিয়া হৈ টাৰ্কি সেইখিনি ফিনিছ হৈ গ'ল তাৰপিছত মই গোটেই ইউৰোপ সোমালোঁ বুলগেৰিয়া দি ষ্টাৰ্ট কৰি ইউৰোপত মই ভাবিছিলোঁ যে মই এখনো কাণ্ট্ৰি নেৰোঁ চ' ইউৰোপৰ মই এণ্টায়াৰ ইউৰোপ গ'লোঁ তাতে মই গম পালোঁ এবাউট নৰ্থ কেপ ইজ দ্য লাষ্ট লেণ্ড টু দ্য নৰ্থ সেই আপোনালোকে যদি গ্ল'বটোত চাই সেই লেণ্ডটোৰ ওপৰত আৰু লেণ্ড নাই ডেট ইজ দ্য লাষ্ট লেণ্ড মই ক'লোঁ মই ইণ্ডিয়া ফ্লেগ আৰু অসমীয়া গামোচাখন লৈ মই তাত যামেই যি হ'লেও বহুতে মানা কৰিছিলে ইটছ নট পচিবল কাৰণ অকলে গৈ আছা তাত বৰফ পাবা বৰষুণ পাবা বা ফগ পাবা মই কৈছোঁ যিয়ে পাওঁ ট্ৰাইটো কৰি চাওঁ চ' আই ৱেণ্ট দেৰ আই ৰিচ দেৰ এণ্ড আই ৱাজ ছ' ইম'চনেল মই তাতে গ'লোঁ আৰু ছেইম গামোচা মই সদায় কেৰি কৰোঁ আৰু মোৰ ইণ্ডিয়ান ফ্লেগখন মোৰ লগত থাকে সেইখন মই তাত থিয় হৈ কৈছোঁ যে আজি মই ইয়াত আহিছোঁ চ' দেট ৱাজ মাই বিগ এচিভমেণ্ট তাৰপিছত তেনেকৈ নামি ৰাছিয়া চাইনা কাজাকিস্তান এনেকৈ সোমাই মই গোটেই চাউথ ইষ্ট এছিয়া মালয়েছিয়া এইখিনি ছিংগাপুৰ কমপ্লিট কৰি 64 কাণ্ট্ৰি কমপ্লিট কৰি ঘূৰি আহিলোঁ সেইটোৱে মানে যেতিয়া লাওছ ভিয়েটনাম কম্বোডিয়া মালয়েছিয়া থাইলেণ্ড ছিংগাপুৰ ইণ্ডোনেছিয়া এভৰিথিং অসমীয়া সমাজ যিখিনি মই বাহিৰত দেখিছোঁ 100% এভৰিবডি ৱাজ টোটেলি এটাচ্ড টু আছাম তেওঁলোক হ'ব পাৰে বাহিৰত আছে কিন্তু ফাইনেন্সিয়েলি তেওঁলোকে ক্ৰাউড ফাণ্ডিং কৰিলে কাৰণ ইউকেত মোৰ অসম্ভৱ আছিলে মই ইউকে নিচিনা জেগাত মই পইচা খৰচ কৰি কেনে মই যাম কাৰণ মোৰ স্পনচাৰ নাছিলে তেওঁলোকে কৈছে অসমৰ ছোৱালী এজনী অসমৰ জীয়ৰী বুলি কৈছিলে অসমৰ জীয়ৰী আহিছে অসমৰ নাম্বাৰ প্লেট লৈ কেনে চ' আমাৰ এইটো দায়িত্ব হৈছে যে তাই যাতে ইয়াত পইচা স্পেণ্ড কৰিব নালাগে আমি অত বছৰে ইয়াতে আছোঁ আমি হেল্প কৰিম তেওঁলোকে এটা ক্ৰাউড ফাণ্ডিং কৰিলে একাউণ্ট এটা খুলিলে তাতে ক্ৰাউড ফাণ্ডিঙৰ যথেষ্ট পইচা উঠিলে কাৰণ মোৰ ভিজা মাজত এক্সপায়াৰ হৈ গৈছিলে চ' চেঞ্জেন ভিজাখন মই সেইটো কাৰণে দৌৰিকৈ লণ্ডন সোমাব লগা হ'ল 48 আৱাৰ্ছৰ ভিতৰত মই ছেকেণ্ড চেঞ্জেন ভিজা কৰিছোঁ তাৰ কাৰণে মই ইণ্ডিয়া ঘূৰি আহিছিলোঁ কেলকাতালৈকে
য়েছ কেলকাতালৈকে মই ফ্লাইট কৰি মোৰ যোনটো মানে মোৰ কাৰণে কয় নহয় ইম্পচিবল অকাত চে বাহাৰ কাৰণ দুদিনত লণ্ডনৰ পৰা কলকাতা টিকেট কৰি কলকাতাৰ পৰা লণ্ডন বেক কৰা মোৰ মানে লিমিটত নাই চ' দেট হেপেন বিকজ অফ UK অসমীয়া তেওঁলোকে ক্ৰাউড ফাণ্ডিং কৰাৰ কাৰণে সেইখিনি পইচা উঠিলে মই ইণ্ডিয়া আহিলোঁ ইণ্ডিয়া ভিজা পালোঁ উইদিন তেওঁ বহুতে কৈছিলে ইটছ নট পচিবল যে ছেকেণ্ড চেঞ্জেন ভিজা কোনেও নিদিয়ে বাট মই পালোঁ বিকজ অফ দ্য কাভাৰিং লেটাৰ আপোনালোকে যদি ক'ৰবাত যাব বিচাৰে দ্য কাভাৰিং লেটাৰ ৱৰ্কছ যে আপুনি কিয় বিচাৰিছে ভিজাখন যেতিয়া মই ক'লোঁ স্পেইনে দিলে ভিজা ফৰ 1 year এতিয়ালৈও ভেলিড আছে নিদিয়ে জেনেৰেলি বাট আপোনাৰ যদি উদ্দেশ্য ভাল আই থিংক এভৰি কাণ্ট্ৰি ছাপৰ্টছ ইউ চ' তেনেকৈ সেই বিকজ অফ অসমীয়া তেওঁলোকে কান্দিছিলে অসমৰ নাম্বাৰ প্লেট দেখি তেওঁলোকে কৈছে এইটো ফাৰ্ষ্ট টাইম হৈছে হিষ্ট্ৰীত আমি আমাৰ অসমৰ নাম্বাৰ প্লেট আমাৰ চোতালত আহি থিয় হৈছে তেওঁলোকে কি কৰোঁ কি খুৱাওঁ কি নোখুৱাওঁ মানে কান্দি মেলি এনেকুৱা মানে মোৰ UKৰ সঁচাকৈ ভাল হৈছে আৰু UK বুলি নহয় বাহৰিনত বহুতত মোৰ ৰিলেশ্যনছ হৈ গৈছে কোনোবা বা কোনোবা পাপা কোনোবা দাদা তেনেকুৱা ৰিলেশ্যনছবোৰ লৈ আহিছোঁ আৰু বহুত পজিটিভ হৈ আহিছোঁ আৰু এইখিনি এতিয়া চাইনা য়েছ চাইনা চব যেতিয়াকৈ মই কৈছোঁ মোৰ এটা কাণ্ট্ৰি ৱাজ মাই ইম্পচিবল ফৰ মি বিকজ অফ ফাইনেন্সিয়েল ছাপৰ্ট নাছিলে কাৰণে চ' চাইনা যেতিয়া ৰাছিয়াৰ পৰা নামি আহিছোঁ মস্কোত মই এম্বেচাডাৰ ছাৰক লগ পাইছিলোঁ তাতে এজনী ইণ্ডিয়ান ফিমেল এজনীক লগ পাইছিলোঁ কাহানী শুনি আছিলে মোৰ নেক্সট কাহা যায়গি কাহা কিয়া হে দেন আই ছেড ডেট চাইনা ইজ কামিং আপ উইচ ইজ ভেৰি ভেৰি এক্সপেঞ্চিভ আই ডোণ্ট ন' হাউ উইল আই ডু ইট কাৰণ চাইনাত আপুনি অকলে ট্ৰেভেল কৰিব নোৱাৰে আপুনি এজন গাইড লগত ৰাখিব লাগিব ইট ৱাজ 24 days ট্ৰেভেল চ' 24 days আপোনাৰ লগত এজন গাইড থাকিব তেওঁ ৰখাটো খোৱাটো আপোনাৰ এভৰিথিং ইটছ এবাউট $4,000 হয় তেওঁলোকক দিব লাগে মই কৈছোঁ মই ক'ৰ পৰা $4,000 পাম এনেকৈ ডিছকাছ কৰি আছিলোঁ জাষ্ট তেওঁ ক'লে এক কাম কৰতে চাম ইণ্ডিয়ান আৰ দেৰ ইন চাইনা বহুত আগৰ পৰা চাইনাত আছে আমাৰ ইণ্ডিয়ান কেইজনীমান আছে মই কৈ চাওঁচোন কিজানি কোনোবা স্পনচাৰ ওলাব আপোনালোকে বিশ্বাস কৰিব উইদিন 3 days জাষ্ট 3 দিন লাগিছে মোৰ ইণ্ডিয়ান একাউণ্টত পইচা আহি গৈছে সেই মানুহখিনিক মই নাজানো মই নামো নাজানো জাষ্ট এটাই ইম'শ্যন আছিলে যে ইণ্ডিয়ান কোন জাতি হয় কি হয় একো নাজানো ল'ৰা ছোৱালী মাইকী বাছ 4 women আহিছে গ্ৰুপ বনাইছে উইদিন 3 days 4,443 এতিয়া মনত আছে ইউ কেন কেলকুলেট $4,443 মোৰ একাউণ্টত সোমাইছে চ' that way China happened তাৰ পৰাই আৰু এজনী ওলালে ভিয়েটনাম ছেম কাহানী ৰিপিটেড এগেইন ভিয়েটনাম তাতেও আপোনাৰ উইদাউট গাইড ইউ কেনট ট্ৰেভেল আপুনি যদি নিজৰ ভেহিকল ল'ব বিচাৰে আদাৰৱাইজ ইটছ ভেৰি চিপ কিন্তু নিজৰ ভেহিকল যদি নিব বিচাৰে তেতিয়াহ'লে ইটছ ভেৰি ভেৰি এক্সপেঞ্চিভ আৰু মোৰ জেদ আছিলে যে মোৰ বাইকতে যাম আৰু মই যামেই আই ডোণ্ট ন' হাউ বাট মই যামেই সেই যে ভগৱানক কৈ থৈছিলোঁ আপুনি প্লেনটো মোৰ মূৰত ভৰাইছে চ' ইউ উইল শ্ব' মি দ্য ৱে তেনেকেই তাৰে সেইটো আছিলে $1,550 তিনিজনী লেডিজ 500-550কৈ দি দিছে জাষ্ট লাইক ডেট তেওঁলোকে কোৱা নাই তাৰ কাৰণে মোৰ ভিডিঅ' বনাই দিবা বা মোৰ কোম্পানীক প্ৰমোট কৰি দিবা উইদাউট এনিথিং যাক কয় উইদাউট কণ্ডিশ্যন মই হেল্প পাইছিলোঁ মানুহৰ পৰা সেইটো বেছি ভাল লাগিলে এনেও মইতো প্ৰফেচনেলি কৰি দিছিলোঁ আপোনালোকে যদি মোক হেল্প কৰে আই কেন প্ৰমোট ইয়ৰ প্ৰডাক্ট অৰ হোৱাট এভাৰ কোম্পানী ইউ হেভ বাট মই এইটো দেখিলোঁ যে যিহেতু এইটো এটা বেলেগ ধৰণৰ চেলেঞ্জ আছিলে ভগৱানে এনেকুৱা মানুহ মোক লগাই দিলে যিখিনিৰ ভিতৰখন চ'লখন পিয়'ৰ সেইটো কাৰণে আজি কমপ্লিট কৰি ঘূৰি আহিছোঁ বৰফৰ ধুমুহা এক্সিডেণ্টটো মানে ছাডেন হৈছিলে কাৰণ মই আৰ্মেনিয়াৰ পৰা জৰ্জিয়া ট্ৰেভেল কৰি আছিলোঁ আৰু মই ভাবিছিলোঁ গুচি যাম স্ন' কম আছিলে ৰাস্তা আছিলে বাট স্ন' ষ্টৰ্ম আহি গ'ল মই স্ন' ষ্টৰ্ম নাজানিছিলোঁ যে স্ন'